সৰ্ববৃহৎ হৃদয় বিদাৰক ঘটনা। নিশিতাক কন্যাদান কৰিব নোৱাৰিল দেউতাক শান্তি দাসে। বিয়াৰ জোৰোণৰ নিশাই কইনাৰ দেউতাক আকস্মিক বিয়োগ। অঞ্চলজুৰি শোকৰ ছাঁ। বৰপেটা জিলাৰ সৰ্ববৃহৎ সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এটা অতি দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী শান্তি দাস নামৰ লোকজনে সৰভোগ বজাৰৰ এটি সৰু কোঠাত লোকৰ কাপোৰ ইস্ত্ৰি কৰি পোৱা টকা কেইটাৰে কোনোমতে চলাইছিল পৰিয়ালটো। আজি 2 ডিচেম্বৰ শান্তি দাসৰ কন্যা নিশিতা দাসৰ আজি শুভ বিবাহ। দুখীয়া পৰিয়ালটোৱে আত্মীয় কুটুমৰ পৰা সহায় লৈ কোনোমতে বিয়াৰ আয়োজন কৰিছিলে। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। যোৱাকালি নলবাৰীৰ কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মনে জোৰোণ দি যোৱা পিছতে নিশা অসুস্থ হৈ পৰে কইনাৰ দেউতাক শান্তি দাস। পৰিয়ালে নিশাই সৰভোগ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে। কিন্তু বৰপেটা মেডিকেল কলেজ হস্পিটালত চিকিৎসা আৰম্ভ কৰাৰ পিছতে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে শান্তি দাসে। এইপিনে এই দুৰ্ভাগ্যজনক খবৰটো পোৱাৰ পিছতে নলবাৰীৰ দৰা আৰু সৰভোগৰ নিজ দমকা গাঁৱৰ কইনাৰ পৰিয়ালটোৰ মাজত লাগে হাহাকাৰ। কইনা নিশিতা দাসৰ বিবাহৰ ৰভাতলি, কইনাৰ সাজ, অভ্যৰ্থনাৰ বাবে ৰাইজক খুৱাবলৈ অনা খাদ্য পৰি ৰ'ল ৰান্ধনীঘৰত। আজি পুৱা নিশিতাৰ বিবাহৰ ৰভাস্থলীত দেউতাকৰ মৃতদেহৰ ওচৰত আয়তীৰ উৰুলিৰ পৰিৱৰ্তে আত্মীয়ৰ কান্দোনৰ ৰূপ। এক বুজাব নোৱাৰা মৰ্মান্তিক ঘটনা। ইয়াৰ মাজতে ৰভাস্থলীৰ পৰা শান্তি দাসৰ মৃতদেহ নিয়া হ'ল শ্মশানলৈ। এইপিনে কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মনৰ বাসগৃহত অহাকালি বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। তাৰে মাজতে দুপৰীয়া শোকাকুল সৰভোগৰ নিশিতা দাসৰ ওচৰত আহি উপস্থিত হয় নলবাৰীৰ দৰাৰ বায়েক আৰু খুৰাক। তেওঁলোকে নিশিতা দাসৰ আত্মীয়ৰ লগত আলোচনা কৰি শোকসন্তপ্ত পৰিয়ালটোৰ কইনাজনীক দুপৰীয়াই কইনাৰ সাজেৰে নিশিতাক প্ৰাঞ্জল বৰ্মনৰ ঘৰখনলৈ আদৰি লৈ যায়। সৰভোগৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমি কৈঠালকুছিৰ পৰা নলবাৰী জিলাৰ কৈঠালকুছিৰ পৰা আহিছোঁ। ইয়াত সৰভোগত আমাৰ নিশিতা দাসৰ লগত আমাৰ ভতিজা প্ৰাঞ্জল বৰ্মনৰ বিবাহ ঠিক হৈছিলে। যোৱাকালি জোৰোণ গ'ল, আজি বিয়া আছিলে। কিন্তু দুৰ্ভাগ্যজনক এই ছোৱালীৰ দেউতাক যোৱাকালি আবেলি 6 বজাত ঢুকালে। গতিকে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ উপদেশ আগবঢ়াইছে, কিন্তু আমি এটা বস্তুৱে আমি আগত লক্ষ্য ৰাখিছোঁ, যাতে ল'ৰা কইনাৰ নাইবা ছোৱালীটোৰ ভৱিষ্যতটো ল'ৰাৰ ভৱিষ্যত চাই বিবাহখন সুকলমে হৈ যায়। তাৰ কাৰণে আমি এই ছোৱালীজনীক নি আমি আমাৰ তাতে বিয়া ব্যৱস্থা কৰিছোঁ। গতিকে যা যোগাৰ হৈছিলে, খানাৰ ব্যৱস্থা হৈছিল, গতিকে ঘৰৰ প্ৰস্তুতি হৈছে। কিন্তু এই সময়ত বেলেগ পন্থা নাই। আমি ছোৱালীজনী আমাৰ ওচৰত নি তাতে বিয়াৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে। গতিকে যাতে ছোৱালীজনীৰ ভৱিষ্যতটো ধ্বংস নহয়, ল'ৰাজনৰো সংসাৰখন ভালদৰে যায়, এইখিনি আমি এটা মানৱতাৰ খাতিৰত এইখিনি আমি আগবাঢ়িছোঁ। কইনাজনীক আমি লৈ যাই তাতে গোটেই বিয়াৰ ব্যৱস্থাখিনি কৰা হৈছে। গতিকে
ছোৱালীজনীৰ হয়তো কোনোবা আলহীৰ বিবাহ কন্যাদান কৰিব আৰু বাকী আমাৰো সেইখিনি থাকিব এইখিনি গতিকে যাতে এই এটা মাক দেউতাক নাইবা ঘৰৰ কোনোবা মৰিলেও যাতে ছোৱালীজনী এনেকুৱা হেৰিত ৰৈ যাব নালাগে গতিকে এটা ভালদৰে বিবাহখন ঠিক হোৱাৰ পিছত ল'ৰা ছোৱালী যাতে ইয়াত ভুগিব নালাগে সেইখিনি সম্পন্ন হোৱাৰ কাৰণে এটা আৰু সমাজত ব্যৱস্থা হ'ব লাগে এইখিনি নমস্কাৰ মনে কৈছোঁ ঘৰ ভুলকাৰ আগত সিহঁতৰ এনেকুৱা পৰিৱেশটো মানে একদম মৰ্মান্তিক দুখ লগা বেদনা তাৰমানে এই গৰীব পৰিয়ালটোৱে কিবা কিবিকৈ মানুহৰ পৰা তোলাতুলিকৈ বিয়াখন জজা হৈছিল তাৰ ফলত খালি সন্ধিয়াৰ ভাগত এনেকুৱা হৈছে আকস্মিকভাৱে আমাৰ এই যিটো আমাৰ 30 বেড সন্ত্ৰলাৰ তাত নিয়া হৈছিল কিয় পেচাবটো ব্লক হৈ গৈছিল কইনাৰ পিতৃ তাৰপিছত শান্তি দাস কিন্তু এতিয়া মেডিকেলত নিয়াৰ পিছত পেচাবটো ইয়াত কৰিব নোৱাৰিলে তাৰপিছত ৰেফাৰ কৰিলে বৰপেটা ফখৰুদ্দিন মেডিকেল কলেজলৈ জোৰণটো হৈ গৈছে কালি আজি বিয়া আছিল জজা গোটেইখিনি হৈ গৈছিল এনেকুৱা এটা ঘটনা মানে কোৱা নাযায় দৰাৰ ফালৰ পৰা এতিয়া ছোৱালী তাত নি সিহঁতৰ নিয়মখিনি কৰি লৈ মানে সিহঁতৰ অহাকালি ৰিচিপশ্যন আছে সেইকাৰণে চৰাইদেউতে আজি লৈ যায় পৰহিহঁতে আৰু ইয়াত ছোৱালীজনী থৈ যোৱাৰ ব্যৱস্থা কৰিব প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছিল কন্যাদান কৰা নহয় আজি পিতৃহে এই ৰভাতলৰ পৰা ওলাই যাব লগা হ'ল মৰ্মান্তিক ঘটনা মই দৰাৰ বাহ খাওঁ ছোৱালী নিব আহিছোঁ কইনা হৈছে আমাক ঢুকাৰ পিছতে গধূলি জোৰণ আছিল গৈছোঁ 7টামান বজাত 7:30মান বজাত আমি খবৰ পাইছোঁ খবৰ পাই কি কৰে কি নকৰে সিহঁতৰ লগত আলোচনা কৰি আমি এইটো ৰাস্তাই ল'লোঁ ল'ৰা ছোৱালী দুটাৰ কথা ভাবিয়ে কৈঠালকুছিত সৰুপেটাত বিয়া হৈছোঁ প্ৰাঞ্জল বৰ্মন কইনা নিশিতা দাস আজি শুভ বিবাহৰ দিন এতিয়া কৈঠালকুছিত বিয়া হ'ব হয়